হয়, এই মুহূৰ্তত মই উপস্থিত আছোঁ তীৰ্থনগৰী হাজোৰ হাতদলা নদী পাৰত আৰু নদী পাৰত এটি পৰিয়ালৰ দুখ দুৰ্দশাই যেন আৱৰি ধৰিছে। এতিয়া সেই পৰিৱেশ দেখুৱাবলৈ আমি আহি উপস্থিত হৈছোঁ তীৰ্থনগৰী হাজোৰ এই হাতদলা নদী পাৰত আৰু দুৰাৰোগ্য জটিল ৰোগত আক্ৰান্ত হৈ দিক বিদিক হেৰুৱাইছে এটি পৰিয়ালে আৰু এই পৰিয়ালটোৰ বাসগৃহত আহি মই উপস্থিত হৈছোঁ। এই পৰিৱেশ দেখুৱাইছোঁ এনেদৰে ৰাইজ ওলাই আহিছে আৰু যিটো পৰিয়াল আৰু পৰিয়ালৰ মূল উপাৰ্জনকাৰী এতিয়া দিক বিদিক হেৰুৱাব লগা হৈছে জটিল ৰোগত আক্ৰান্ত হৈ বিগত কেইমাহ ধৰিও চিকিৎসাৰ দুৱাৰে দুৱাৰে গৈ চিকিৎসাৰ বাবে তেওঁ আগবাঢ়িও সফল পোৱা নাই। যিহেতুকে ৰাইজে আজি ওলাইছে পৰমেশ্বৰ দাসৰ এই বাসগৃহত আৰু আমিও আহি উপস্থিত হৈছোঁ। দুৰাৰোগ্য ৰোগত জটিল ৰোগে আক্ৰান্ত হৈছে। কি ক'ব? মানে এতিয়া কথা হ'ল আমাৰ পৰমেশ্বৰ দাসৰ যিটো বেমাৰে বৰ্তমান দেখা দিছে, সেই বেমাৰটোত এতিয়া ধৰক আমাৰ গাঁৱৰ পৰা আমাৰ দুখন ৰাইজৰ পৰাই তেওঁক সহযোগ আগবঢ়াইছে, কিন্তু কোনো ধৰণৰ সেইখিনি পইচাৰ কোনো ধৰণৰ ফলবৃদ্ধি পোৱা নাই বা পইচাৰ নাটনি। দুজনে আগতে ৰোলাৰ চলাইছিল, তাৰে আগতে মাজু ভাগটোৰ অসুখ হৈছিল আৰু এতিয়া বৰ্তমান যাৰ মানে বেমাৰটো দেখা দিছে সিয়ে তাৰ মানে চোৱা চিতা কৰি আছিল। চোৱা চিতা কৰি থকা সময়তে বাহিৰত নিয়াৰো চেষ্টা এটা চলাই আছিল, কিন্তু তাৰপিছতে তাৰ নিজৰে গাত আজি এই বেমাৰটো লগ দিলে। দিয়াৰ পিছত ঘৰখনৰ অৱস্থা একদম শোচনীয় অৱস্থা, সিহঁতৰ উপায় নোহোৱা হৈছে। লগতে দুজনে এতিয়া ইনকামৰ পথ বুলি ৰোলাৰখনে চলাইছিল, কিন্তু এতিয়া দুজনে বহি যাব লগা হৈছে। এতিয়া সৰু ভাগটো নাচলেও নহয়, ইফালে তেওঁ বহি আছে। ল'ৰাটোকো আজি কেইদিনমান আগত টাটা মেমৰিয়েল মাটি অলপ আছিলে, মাটিখিনি বিকি কিনে মুম্বাইত টাটা মেমৰিয়েলত লৈ গৈছিলে। তাৰপিছত তাৰ পৰা আহিলে, আহি আমাৰ গুৱাহাটীতে বৰ্তমান দেখুৱাই আছে, কিন্তু তাৰ পৰা এতিয়া বহুত পইচাৰে আৱশ্যক হৈছে। কম হ'লেও কিবা এটা পৰীক্ষা কৰিব, তাত কিবা 20 লাখ না কি কৈছে। এতিয়া সিহঁতে নিৰুপায়, গতিকে অলপ সহায় সহযোগ বিচাৰিছে ৰাইজৰ ফালৰ পৰা। আমাৰ গোটেই ক'ব গ'লে অসমবাসীৰ পৰাই অলপ তেওঁলোকে যাতে এইখিনি সহায় সহযোগ পায় বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাও যাতে আমাৰ এবাৰ চকু কাণ দিয়ে বা চালে আমাৰ ভাল হয় আৰু। কাৰণ ল'ৰাজন একদম নিৰুপায় হৈ গৈছে। তেওঁৰ বয়স বৰ্তমান 30-ৰ পৰা 35 বছৰমান হ'ব। যেতিয়া দুৰাৰোগ্য ৰোগটো হৈছিলে কেইমাহ ধৰি হৈ আছে? আজি কেতিয়া গম পালে? আজি এমাহমান হ'ল ন? এমাহমান হ'ল। আগৰ পৰা হৈ আছে। আগৰ পৰা হৈ থকাত তেওঁ গম পোৱা নাছিলে। তেওঁৰ গাটো মানে অলপ দুৰ্বল অনুভৱ কৰাত আমাৰ চাংচাৰি এমছুত দেখুৱাইছিল। এমছুত ধৰা পৰিছে, মানে তাৰ যে ব্লাড কেঞ্চাৰ হৈছে, এমছুত ধৰা পৰিছে। তাৰপিছতে সিহঁতৰ ঘৰখন মানে পৰিস্থিতি বেয়াৰ ফালে আগবাঢ়ি গ'ল আৰু। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে আমি পৰিৱেশটো দেখুৱাইছোঁ, যিহেতু পৰমেশ্বৰ দাসৰ বাসগৃহত আহি আমি উপস্থিত হৈছোঁ। পৰমেশ্বৰ দাসৰ ইতিমধ্যে আপুনি দিক বিদিক হেৰুৱাইছে, চিকিৎসাৰ দুৱাৰে ঘূৰি ফুৰি অসহায় হৈ পৰিছে। যিহেতুকে আপুনি পৰিয়ালৰ মূল উপাৰ্জনকাৰী, কি ক'ব? কি ক'ব মানে, এতিয়া ৰাইজে আৰু মোক সহায় সহযোগ কৰিলে ভাল পাওঁ আৰু বহুতখিনি পইচা যথেষ্টখিনি আছিল, সহায় সহযোগিতা আগবঢ়াইছিলে আপোনাক। বহুতে আগবঢ়াইছিলে। অলপ মাটিখিনি বিক্ৰী কৰা গৈছিলে, এতিয়া মাটিটো পইচাটো খতমেই হ'ল। মেমৰিয়েলত গৈছিল, টাটা মেমৰিয়েল বোম্বাত, তাৰ পৰা ট্ৰেন্সফাৰ কৰি দিয়ে ইয়াতে দিছে আপোনাক বিবৰুৱাত। পইচা তাতে নাই কাৰণে এতিয়া বিবৰুৱাত চিকিৎসা কৰিব। এতিয়া 20 লাখ টকা ইয়াতে বিচাৰিছে। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ। যিহেতুকে তেখেতৰ পত্নীগৰাকী আছে, আমি আপোনাৰ পৰা জানিম। যিহেতুকে পৰিয়ালৰ মূল উপাৰ্জনকাৰী আপোনাৰ স্বামী জটিল ৰোগত আক্ৰান্ত হৈ দিক বিদিক হেৰুৱাইছে পৰিয়ালটো। সহযোগ কৰিলে ভাল হয় আৰু মানে মুখ্যমন্ত্ৰীলৈ কি আহ্বান জনাব? হয় মানে যিহেতুকে স্থানীয় অন্য লোক আছে, আমি দাদা এটি পৰিয়াল নদী পাৰৰ এই অঞ্চলৰ মূল উপাৰ্জনকাৰী পৰমেশ্বৰ দাস। হয়, পৰমেশ্বৰ দাসৰ আজি এই জটিল ৰোগটো প্ৰায় এমাহমান আগত আমি গম পোৱা গ'ল। এমছুত নি পেলাই বস্তুটো ধৰা পৰিলে। তেখেতসকলক যাতে হাজো বা আমাৰ ইয়াতে কোনো ধৰণৰ সহায় সহযোগ মানে সিমান পোৱা নাছিলে। তাৰপিছত বেমাৰটো যেতিয়া ধৰা পৰিল, আমাৰ মোটামুটি আমাৰ এমছুত ধৰা পৰিছে। তাৰ পৰা আমি বাহিৰত লৈ গ'লোঁ। বাহিৰত লৈ যাই অলপ সহায় সহযোগ কৰি ৰাইজৰ ফালৰ পৰা বাহিৰত লৈ যোৱা হৈছে। অলপ মাটি আছিলে, মাটিখিনি বিক্ৰী কৰা হ'ল। এতিয়া টাটা মেমৰিয়েলততো জানাই খৰচৰ কথা। এতিয়া সেইকাৰণে পইচাই মানে খুব নাটনি হৈছে। তেখেতক তাৰ পৰা এগেইন ঘৰত লৈ অহা হৈছে, পইচাৰ অসুবিধাৰ কাৰণে অনা হৈছে।
যাতে ইয়াক অলপ মানে আমাৰ ৰাইজৰ তৰফৰ পৰা বা মুখ্যমন্ত্ৰীৰ পৰা যাতে আমাক অলপমান পৰিয়ালটোলৈ অলপ চাই, সেইকাৰণে আমি মানে আপোনালোকৰ সহযোগত মানে আজি প্ৰচাৰৰ মানে মাধ্যমক আমি বিচাৰি হৈছে এখেতক যাতে আমাক খুব সোনকালে অলপ আৰোগ্যৰ ফালে মানে নিয়ে, সেয়ে আপোনালোকৰ ওচৰত মানে আজি আৰু মুখ্যমন্ত্ৰীৰ ওচৰত সৰল মিনতি। নিশ্চয়কৈ ধন্যবাদ জনাইছোঁ, যিহেতুকে আপুনি মাতৃ আৰু মাতৃ হিচাপে আজি দুখজনক হৈছে। ৰাইজৰ যথেষ্ট সহায়িতা কেতিয়া গম পালে? এতিয়া গম পোৱা নাছিলোঁ, কাম কৰি ভাত খাই আছিলোঁ, জ্বৰ বুলি ক'লা একমাহ হ'ল বেমাৰ আহি পেলাই চাউদিন অগ্নিলত তিনিখন মেডিকেলত নিলোঁ, চলটোৰ বেমাৰ ধৰাত পৰা কাৰণে আমি এটা ঘাটিকে খুজি মাগি পেলাই নিখেদালোঁ, তাৰপৰাও পঠিয়াই দিলে। এতিয়া কি কৰিম? এতিয়া তহঁতক সহায় কৰিছোঁ, ঈশ্বৰে সহায় কৰিছোঁ আৰু ৰাইজক সহায় কৰিছোঁ, আমাক সহায় নিশ্চয়কৈ মাতৃগৰাকী ঔষধ ব্যাকুল হৈ পৰিছে আৰু ইমুহূৰ্তে সেই সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, যিহেতুকে জটিল ৰোগত আক্ৰান্ত হৈ দিক বিদিক হৈ ৰৈছে পৰমেশ্বৰৰ পৰিয়ালটো। আৰু ইতিমধ্যে এই যদি সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আমি আহি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ এই নদী পাৰ অঞ্চলত, আৰু পৰমেশ্বৰ দাসৰ এই বাসগৃহত আহি উপস্থিত হৈছিলোঁ, যিহেতুকে দিক বিদিক হৈ ৰৈছে পৰিয়ালটো। আৰু মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ আহ্বান জনাইছে যে পৰিয়ালটোক সামান্য পৰিমাণে হ'লেও যৎকিঞ্চিতভাৱে এই পৰিয়ালটোৰ দুৰাৰোগ্য ৰোগৰ পৰা যি পৰিয়ালটোৰ পৰমেশ্বৰ দাস সোনকালে আৰোগ্য হৈ উঠক। আৰু আমি এই সামগ্ৰিক পৰিৱেশ দেখুৱাৰ বাবে আহি উপস্থিত হৈছিলোঁ তীৰ্থনগৰী হাজোৰ পৰা। মই মৃদুল মজুমদাৰ, ইনিভাৰ 24।